নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ লৈছো এবাৰ অসমৰ ৰাজহ গাঁৱত নগাই চলাইছে জৰীপ পুনৰ আতংক অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত দিন দুপৰতে নগাই আহি ধাননি পথাৰৰ এবাৰ জৰীপ কৰিছে পথাৰ চাহ বাগিচা ঘৰ সকলোৰে ফটো তুলি লৈ গৈছে নগাই কিছু বিশদ তথ্য আপোনালোকক পোনপটীয়াকৈ জনাম এবাৰ অসমৰ ৰাজহ গাঁৱত নগাৰ এবাৰ জৰীপ চলিছে পুনৰ আতংক অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত দিন দুপৰতে নগাই আহি ধাননি পথাৰত জৰীপ চলাইছে পথাৰ চাহ বাগিচা ঘৰ সকলোৰে ফটো তুলি লৈ গৈছে নগাই এই পৰ্যন্ত বিশদ তথ্য আমি ইতিমধ্যে লাভ কৰিছো মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ এই আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে মেৰাপানীৰ পাছত মৰিয়নিত অসমৰ ৰাজহ গাঁৱত এবাৰ নগাৰ জৰীপ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ এই আতংকময় পৰিস্থিতি সেউজী গাঁৱলৈ দিনতে আহি নগাই জৰীপ কৰিছে ধাননি পথাৰ ফটো তুলি নিয়াৰ পাছত ৮জনীয়া নগা আৰক্ষীয়ে পুনৰ প্ৰৱেশ কৰিছে গাঁৱত কাৰ সাহসত নাগালেণ্ড প্ৰশাসনে অসমৰ গাঁৱত জৰীপ চলালে তাকে লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে গাঁওবুঢ়াৰ নেতৃত্বত সেউজী গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিছে ইতিমধ্যে ৰাজহুৱা সভা মেৰাপানীত যি আতংকময় পৰিস্থিতি নিজে নিজৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'বলগীয়া হৈছে এতিয়া ৰাইজমেলত এবাৰ অসমৰ ৰাজহ গাঁৱত এনেধৰণে নগাই জৰীপ চলাইছে কাৰ সাহসত নাগালেণ্ড প্ৰশাসনে আচলতে এনেধৰণৰ কৰ্ম কৰিছে গাঁওবুঢ়াৰ নেতৃত্বত সেউজী গাঁৱৰ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ নগাঁৱৰ ৰাজহ গাঁৱত অসমৰ ৰাজহ গাঁৱত এবাৰ নগাৰ এনেধৰণে জৰীপ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে মেৰাপানীৰ পাছতে মৰিয়নিত এবাৰ এই ঘটনা দৃশ্যাংশ ইতিমধ্যে আপোনালোকে দেখিছে দিন দুপৰতে আহি নগাই ধাননি জৰীপ কৰিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত পুনৰ আতংক বিৰাজমান দিন দুপৰতে নগাই আহি ধাননি পথাৰত এবাৰ জৰীপ চলাইছে পথাৰ চাহ বাগিচা ঘৰ সকলোৰে ফটো তুলি লৈ গৈছে নগাই মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ এই আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় মেৰাপানীৰ পাছতে মৰিয়নিত অসমৰ ৰাজহ গাঁৱত এবাৰ এনেধৰণে নগাৰ জৰীপ দিন দুপৰতে আচলতে নগা দুৰ্বৃত্তৰ এতিয়া সন্ত্ৰাস সেউজী গাঁৱলৈ দিনতে আহি নগাই জৰীপ কৰিছে ধাননি পথাৰ ফটো তুলি নিয়াৰ পাছত ৮জনীয়া নগা আৰক্ষীয়ে পুনৰ প্ৰৱেশ কৰিলে গাঁৱত কাৰ সাহসত নাগালেণ্ড প্ৰশাসনে অসমৰ গাঁৱত জৰীপ চলালে তাকে লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে গাঁওবুঢ়াৰ নেতৃত্বত সেউজী গাঁৱৰ ৰাইজে ইতিমধ্যে ৰাজহুৱা মেল অনুষ্ঠিত কৰিছে নিজে নিজৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজ মেলত মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত এই আতংকময় পৰিস্থিতি মেৰাপানীৰ পাছতে মৰিয়নি হৈছে এতিয়া নগা দুৰ্বৃত্তৰ আক্ৰমণৰ কেন্দ্ৰবিন্দু মন্তব্য আছে আগবঢ়াইছো গাঁৱৰ ৰাইজে নগাৰ কিছুমান ভাবুকিৰ বাবে তেওঁলোকে ইয়াত মানে উজাগৰ থাকিবলগীয়া হয় আজি 2016 চনত এনেকুৱা এটা কেছো হৈছিলে স্থানীয় ৰাইজে কেইজনমান নগা ধৰি তেওঁলোকে আমাৰ প্ৰশাসনক সমজাই দিছিলে আৰু তেওঁলোকৰ ওপৰত আইনগতভাৱে যিহেতু চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে আৰু এতিয়া পুনৰ আজি প্ৰায় এসপ্তাহমান পূৰ্বে পুনৰ নগা দৃষ্টি লৈ প্ৰশাসনীয় বিষয়া গাঁওবুঢ়া আৰু স্থানীয় নাগালেণ্ডৰ মানুহ ইয়াত আহিছিলে বুলি আমি আজি জানিব পাৰিছোঁ আৰু তেওঁলোকে আহি ইয়াৰ স্থানীয় মানুহক এই ইয়াতে ৰাখি তেওঁলোকে সুধিছে যে আপোনালোকে কি নিমিত্তে আহিছে তেতিয়া কৈছে যে আমি এইটো এটা জৰীপ কৰিবলৈ আহিছে আৰু কিন্তু কণ্টিনিউ 3 দিন আহিলে বুলি কোৱা শুনিছোঁ আহি তেওঁলোকে ফটো মাৰি লৈ গৈছে ইয়াৰ পৰা আৰু কিলোমিটাৰমান আগত নজুৰি জান এটা আছে সেই জানটোৱেদি তেওঁলোকে সোমাই গৈছিলে সোমাই গৈ যোৱাত আমাৰ গাঁৱৰ কেইজনমান যুৱকে গৈ তাতে সুধিলেগৈ যে ভাই তোমালোকে কেলৈ আহিছা ইয়ালৈ কি কাৰণে আহিছা তেতিয়া তেওঁলোকে ক'লে যে আমাৰ দুখন গাঁৱৰ
সীমা বিবাদ চলি আছে, আমি সীমাটো চাবলৈ আহিছোঁ। আকৌ দুজন মানে সোধাত ক'লে যে তেওঁলোকে যে আমাৰ মানুহ মাৰি কিনি ইয়াত পেলাই দিছে, আমি সেই মানুহটো বিচাৰি কিনি আহিছোঁ। ঠিক তেওঁলোকে তেনেধৰণে কৈ গ'ল। সিদিনাখন অহাৰ সময়ত অৱশ্যে মই নাছিলোঁ। মই পিছত আহি গৈ তেওঁলোকক সোধা পোছা কৰাৰ পিছত আমাৰ স্থানীয় অ'চিক সুধিলোঁ যে ছাৰ, এইটো নাগালেণ্ডৰ গাড়ী এটা আহিছে, যে এইটো আপোনালোকে কিবা জানে নেকি? তেতিয়া অ'চিয়ে ক'লে, অঁ ঠিক, আমি জানো, আমাক সুধি কিনিয়ে আহিছিলে আৰু বৰ্ডাৰ মেজিষ্ট্ৰেটকো জনাইছিলোঁ। ঠিক আছে, সিমানতে যেনিবা সেইখিনি থাকিল, সেইদিনাখন আহিলে বাৰু কথা নাই। আজি 3 দিনৰ আগতে ৰাতিপুৱা প্ৰায় 4:30মান বজাত তেওঁলোক পুনৰাই আহিলে পুলিচৰ গাড়ী। আমাৰ স্থানীয় কেইজনমান যুৱকে ৰাতিপুৱা দেখা পালে। তেতিয়া আমি ভাবিলোঁ যে এইটো বৰ ডাঙৰ কথা হৈছে, কাৰণ এইটোতো দিনৰ ভাগত আহিছে বাৰু, সেইটো আমাৰ বিশেষ ক'বলগীয়া নাই, কাৰণ তেওঁলোকে আহিব নালাগে, তথাপিতো আহিছে। কিন্তু ৰাতিপুৱা অহা বা ৰাতি অহাটো এইটোতো বৰ উদ্বেগজনক বিষয়। গাঁৱৰ ৰাইজে নগাৰ কিছুমান ভাবুকিৰ বাবে তেওঁলোকে ইয়াত মানে উজাগৈ থাকিবলগীয়া হয়। আজি 2016 চনত এনেকুৱা এটা কেছো হৈছিলে। স্থানীয় ৰাইজে কেইজনমান নগা ধৰি তেওঁলোকে আমাৰ প্ৰশাসনক চমজাই দিছিলে আৰু তেওঁলোকৰ ওপৰত আইনগতভাৱে যিহেতু চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে। আৰু এতিয়া পুনৰ আজি প্ৰায় এসপ্তাহমান পূৰ্বে পুনৰ নগা জিপচি লৈ প্ৰশাসনীয় বিষয়া, গাঁওবুঢ়া আৰু স্থানীয় নাগালেণ্ডৰ মানুহ ইয়াত আহিছিলে বুলি আমি আজি জানিব পাৰিছোঁ। আৰু তেওঁলোকে আহি ইয়াৰ স্থানীয় মানুহক ইয়াতে ৰাখি তেওঁলোকে সুধিছে যে আপোনালোকে কি নিমিত্তে আহিছে। তেতিয়া কৈছে যে আমি এইটো এটা জৰীপ কৰিবলৈ আহিছে, আৰু কিন্তু কণ্টিনিউ 3 দিন আহিলে বুলি কোৱা শুনিছোঁ। আহি তেওঁলোকে ফটো মাৰি লৈ গৈছে ইয়াৰ পৰা। আৰু কিলোমিটাৰমান আগত নজুৰি জান এটা আছে, সেই জানটোৱেদি তেওঁলোক সোমাই গৈছিলে। সোমাই গৈ যোৱাত আমাৰ গাঁৱৰ কেইজনমান যুৱকে গৈ তাতে সুধিলেগৈ যে ভাই, তোমালোকে কেলৈ আহিছা ইয়ালৈ, কি কাৰণে আহিছা? তেতিয়া তেওঁলোকে ক'লে যে আমাৰ দুখন গাঁৱৰ সীমা বিবাদ চলি আছে, আমি সীমাটো চাবলৈ আহিছোঁ। আকৌ দুজন মানে সোধাত ক'লে যে তেওঁলোকে যে আমাৰ মানুহ মাৰি কিনি ইয়াত পেলাই দিছে, আমি সেই মানুহটো বিচাৰি কিনি আহিছোঁ। ঠিক তেওঁলোকে তেনেধৰণে কৈ গ'ল। সিদিনাখন অহাৰ সময়ত অৱশ্যে মই নাছিলোঁ। মই পিছত আহি গৈ তেওঁলোকক সোধা পোছা কৰাৰ পিছত আমাৰ স্থানীয় অ'চিক সুধিলোঁ যে ছাৰ, এইটো নাগালেণ্ডৰ গাড়ী এটা আহিছে, যে এইটো আপোনালোকে কিবা জানে নেকি? তেতিয়া অ'চিয়ে ক'লে, অঁ ঠিক, আমি জানো, আমাক সুধি কিনিয়ে আহিছিলে আৰু বৰ্ডাৰ মেজিষ্ট্ৰেটকো জনাইছিলোঁ। ঠিক আছে, সিমানতে যেনিবা সেইখিনি থাকিল, সেইদিনাখন আহিলে বাৰু কথা নাই। আজি 3 দিনৰ আগতে ৰাতিপুৱা প্ৰায় 4:30মান বজাত তেওঁলোক পুনৰাই আহিলে পুলিচৰ গাড়ী। আমাৰ স্থানীয় কেইজনমান যুৱকে ৰাতিপুৱা দেখা পালে। তেতিয়া আমি ভাবিলোঁ যে এইটো বৰ ডাঙৰ কথা হৈছে, কাৰণ এইটোতো দিনৰ ভাগত আহিছে বাৰু, সেইটো আমাৰ বিশেষ ক'বলগীয়া নাই, কাৰণ তেওঁলোকে আহিব নালাগে, তথাপিতো আহিছে। কিন্তু ৰাতিপুৱা অহা বা ৰাতি অহাটো এইটো